অল আউটৰ ভিতৰৰ অইলখিনি শেষ হ'লে আপোনালোকে ঘৰুৱা এই পদ্ধতিৰে ব্যৱহাৰ কৰি অল আউটৰ অইলতকৈও বেছি ভাল ৰিজাল্ট পাব পাৰিব আৰু এটা মহো আপোনালোকে দেখিবলৈ নাপায়। একেবাৰে সাধাৰণ বস্তু আৰু ঘৰুৱা বস্তু। আপোনালোকক গোটেইখিনি প্ৰচেছ মই দেখুৱাই দিম, লগতে কৈ দিম। ইতিমধ্যে আগতে ভিডিঅ' এটি দিছিলোঁ বহুত মাহ আগতে আৰু বহুতে উপকৃত হোৱা বুলি জনাইছিল, কিন্তু বস্তুটো মই প্ৰেক্টিকেলকৈ দেখুওৱা নাছিলোঁ, যাৰ ফলত বহুতে বুজি পোৱা নাছিল। সেইবাবে আজি আপোনালোকক মই গোটেইখিনি বস্তু প্ৰেক্টিকেলকৈ দেখুৱাম আৰু বহুতে বটলটো খুলিব পৰা নাই বুলিও কৈছিল। সেইবাবে এয়া আপোনালোকে এনেকৈ বটলটো খুলি ল'ব আৰু প্ৰয়োজনীয় বস্তুখিনি আপোনালোকক মই দেখুৱাই দিছোঁ। চাব, এয়া হৈছে মহানিম তিতাৰ পাত আৰু মহানিম তিতাৰ পাতটো ধুনীয়াকৈ আপোনালোকে ৰস উলিয়াই লৈ পেলাই এগিলাচ পানীত আপোনালোকে ধৰি লওক 5-6 চামুচমান বা তাতকৈ অকণমান বেছি হ'লেও কথা নাই, মহানিম তিতাৰ ৰস লৈ সেই পানীখিনি আপোনালোকে উতলাব। উতলাই পেলাই কম পৰ্যন্ত উতলাব যাতে কমি যায় পানীটো। এয়া দেখিছে, ইয়াতে ধৰি লওক আমাৰ ইমানমান আছিল মহানিম তিতাৰ আৰু পানীৰ মিশ্ৰণটো, আৰু সেইখিনি আমি পগাই পগাই এইটো পৰ্যায় কৰা হৈছে। এইখিনি আৰু লগতে ইয়াতে আমি কৰ্পূৰ দিম। এইটো নেফথেলিন নহয়, এয়া হৈছে কৰ্পূৰ, খোৱা কৰ্পূৰ, যিটো পূজাৰ সামগ্ৰী পোৱা দোকানত আপোনালোকে পাব। এনেকুৱা ধৰণৰ পেকেটো পায় আৰু এনেকুৱা আপোনালোকে বটলো পাব। এয়া, গতিকে ইয়াৰ পৰা এখন আপোনালোকে ল'ব, লৈ পেলাই ধুনীয়াকৈ গুড়ি কৰি দিব। এটা মহো নাথাকে আৰু বহুত বেছি ভাল ৰিজাল্ট হয়। এবাৰ ব্যৱহাৰ কৰিব আৰু কোনো ধৰণৰ চৰ্ট নকৰে বা কোনো সমস্যা নহয়, চিন্তা কৰিব নালাগে। এনেকৈ এখন আপোনালোকে ধুনীয়াকৈ গুড়ি কৰি মিহলি কৰি দিব। দি পেলাই এইটো কেনেকৈ খোলে মই দেখুৱাই দিছোঁ। এনেকৈ আপোনালোকে একদম টানি দিলে হ'ল। দি পেলাই ধুনীয়াকৈ আপোনালোকে চুপিৰ সহায়তো ভৰাব পাৰে, যিহেতুকে বাতিটোৰে ভৰালে পৰি যাব। গতিকে মই এনেকৈ এটা গিলাচ লৈছোঁ, লৈ এইটোৰে যিহেতু ভৰাব সুবিধা হ'ব, এনেকৈ ভৰাই দিম। চেকনিৰ সহায়ত চেকিও ল'ব পাৰে আপোনালোকে যদিহে পাত থাকে। এয়া, তাৰপিছত পুনৰ এডাল আপোনালোকে এনেকৈ দি দিব, হৈ গ'ল। আৰু এতিয়া লগাব। একো সমস্যা নহয়, নিশ্চিন্ত মনে আপোনালোকে লগাব পাৰিব আৰু কোনো ধৰণৰ চৰ্ট নকৰে বা একো সমস্যা নহয়। এবাৰ আপোনালোকে ব্যৱহাৰ কৰিব আৰু ব্যৱহাৰ কৰি জনাবলৈ নাপাহৰিব। যথেষ্টখিনি উপকৃত হোৱা যায়। আগতেও আমি ব্যৱহাৰ কৰিছোঁ, যিহেতুকে অইলটোৰ বহুত বেছি দাম বা বেছি দিনো নাযায় যদিহে আপোনালোকে নন ষ্টপ ব্যৱহাৰ কৰে। গতিকে এই পদ্ধতিৰে যদি আপোনালোকে ব্যৱহাৰ কৰে, তেতিয়াহ'লে যথেষ্টখিনি উপকৃত হ'ব আৰু বাৰে বাৰে অইল কিনি থকাৰ কোনো প্ৰয়োজনো নহয়। এবাৰ ব্যৱহাৰ কৰিব আৰু জনাব নাপাহৰিব। ভিডিঅ'টি আৰু বৰ বেছি দীঘলীয়া নকৰোঁ, ইমানতে এৰিছোঁ। আশা কৰোঁ আপোনালোকে উপকৃত হ'ব। শ্বেয়াৰ কৰিব যাতে সকলোৱে উপকৃত হ'ব পাৰে। আৰু ব্যৱহাৰ নকৰাকৈ অযথা কমেণ্ট নিলিখিব, ব্যৱহাৰ কৰিহে যেন মন্তব্য দিয়ে। কাৰণ বহুতে যিহেতু অল আউট ব্যৱহাৰ কৰে, সেই হেতুকে ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। ইমানতে এৰিছোঁ, পুনৰ নতুন ভিডিঅ'টোৱে লগ পাম। সকলো ভালে থাকক, সুস্থ থাকক, হাঁহি থাকিব আৰু ব্যৱহাৰ কৰি জনাব। এয়া মই ব্যৱহাৰ কৰি আপোনালোকক দেখুৱাই দিম। এয়া চাওক, নিশ্চিন্ত মনে ব্যৱহাৰ কৰিব পাৰিব, একো ক্ষতি নহয় বা একো অনিষ্ট নহয়। এয়া।